সেইদিনা পাপনেৰে আৰম্ভ কৰিছিলোঁ শ্বিলং যাত্ৰা। এই গানটোৰ কিছু স্মৃতি আছে, স্মৃতিক ভেদি কৰা যাত্ৰা আছে। লগত মা আছিল, পংখিবা আৰু ইচিতা। শ্বিলং পোৱাৰ আগতে উমিয়াম লেকৰ ঠিক কাষত অৰ্কিড লেক ৰিজৰ্ট আছে। মাটিৰ পৰা নীলালৈ দূৰত্ব যিমান বেছি, আকৰ্ষণো সিমান বেছি, সেইদিনা অনুভৱ কৰিছিলোঁ। নীলাত ডুবি থকাৰ সপোন মোৰ কোনোদিন নাছিল। ৰঙা ভালপোৱা মানুহো নীলাৰ খেয়ালত উপঙে কেতিয়াবা। বিচিত্ৰ এই অভিজ্ঞতা। এইখিনিতে এনেকুৱা লাগিল ৰবাৰ্ট ফৰ্ষ্টে মোৰ কাণত কৈছে, "Two roads diverge in a wood, and I took the one less traveled by, and that has made all the difference." এই ৰাস্তাটোৱে মোক ঘপককে মনত পেলাই দিলে। তাৰ পাছত আমি তাৰ পৰা ওলাই আহিলোঁ। শ্বিলঙত যদি বৰষুণৰ মুখামুখিয়ে নহয়, কেনেকৈ ক'ব পৰা যায়, খুব লেইছিলাম, খুব লেইছিলাম। শ্বিলং পিকলৈ যোৱা ৰাস্তাত সৌন্দৰ্যৰ সেউজীয়াৰ সৈতে কোনোবাই বেচি থকা ব্লেকবেৰীৰ সোৱাদ ল'লোঁ। আচলতে যিকোনো এটা পিকে আমাক এই কথাটো বুজায় যে অস্তিত্ব বস্তুটো ইমান বিশাল নহয়, অস্তিত্ব খুব ক্ষুদ্ৰ বস্তু এটা, ওপৰৰ পৰা ইয়াক মনিবই নোৱাৰি। হাজাৰটা অট্টালিকাকে ওপৰৰ পৰা পৰুৱাটোৰ নিচিনা দেখা পায়। মানুহৰ সত্তাটোতো ক'ৰবাতে থাকে। শ্বিলঙলৈ গৈ এই সাজযোৰ নিপিন্ধিলেতো গোটেই আধৰুৱাই আৰু। যিমান বাৰে গৈছোঁ সিমান বাৰে এই সাজযোৰ পিন্ধি ভিডিঅ' বা ফটো তুলিছোৱেই। কাপোৰযোৰৰ কিবা এটা বিশেষত্ব আছে। আপুনি যেনেকুৱাই ধৰণৰ নাৰীয়ে নহওক কিয়, যেনেকুৱা ধৰণৰ পুৰুষেই নহওক কিয়, এই কাপোৰযোৰে আপোনাক শুৱাবই। তাৰ পাছৰ ডেষ্টিনেশ্যন আছিল আমাৰ এলিফেণ্ট ফলছ। আচলতে মাৰ বয়সটো চাই পেলাই মাৰ ষ্টেপকেইটা বগোৱাটো অলপ কষ্টকৰ আছিল মাৰ বাবে, কিন্তু মোৰ মা হয় ন, শক্তিশালী মা, গতিকে মায়েও যিমান পাৰিলে ওপৰলৈ উঠিলে, উপভোগ কৰিলে ইয়াৰ সৌন্দৰ্য। মোৰ শিল দেখি চুই চাবলৈ মন গ'ল। তেনেকুৱা হৃদয় এখন মই চুই চাইছিলোঁ যে তেওঁ লাগে শিলবোৰ। মনত পৰে যে সেইদিনাখন মাদাৰ্ছ ডে আছিলে। তাৰপিছতে আৰু দিনটো বিশেষ হৈ গ'ল। 40 টকীয়া কফিও খালোঁ আৰু এই এলিফেণ্ট ফলৰ ওপৰ ভাগৰ যিখন চাহ কফিৰ দোকান আছে, সেই বাইদেউ বৰ ধুনীয়াকৈ কফি কাপ বনাই দিলে।
তাৰ পাছৰ ডেষ্টিনেশ্যন আছিল আমাৰ ৱাৰ্ডছ লেকৰ সন্মুখতে ইচিতাই মই ধুনীয়াকৈ ফুচকা খাই ল'লোঁ। তাৰ পাছতহে আমি ডেষ্টিনেশ্যনৰ ভিতৰলৈ সোমাই গৈছোঁ। গোটেই পৃথিৱীখন সেউজীয়া পৃথিৱী এখনৰ ভিতৰত সোমাই যোৱা নিচিনা লাগিছে। আৰু এইখনত মই বহুতবাৰ অহাৰ কাৰণে মই বেছিকৈ নুঘূৰিলোঁ। পংখিবা আৰু ইচিতাই ভালকৈ ঘূৰিলে। সেইকণ সময় মই মাৰ লগত বহি থাকিলোঁ। কবিতা এটা গাবি নি? এতিয়া একদম মনৰ ভাল লগা কবিতা। মায়ে কবিতাটো নেগাওঁ বুলি ক'লত আৰু আমি ৰৈ নাথাকিলোঁ আৰু তাৰ পৰা উলিয়াই দিলোঁ আৰু আমি আহি পুলিচ বজাৰ পাই গ'লোহি। তাৰপাছত ধীৰে ধীৰে আমি বজাৰ কৰিম বুলি আহিছিলোঁ যদিও বৰষুণ জাকে ধুনীয়াকৈ আমাক ধুই পেলালে। আৰু হুবলি শ্বিলঙৰ অন্যতম বৈশিষ্ট্য অনুযায়ী আমি ঘূৰিবলৈ নেৰিলোঁ, কিন্তু আমি বজাৰ কৰা নহ'ল আৰু। বাৰিষাৰে বৰষা হোৱা বুকুতে নামিতো চোৱা। পৃথিৱী আপোনাক যেনেকৈয়ে চাওক, সাধাৰণ বুলিয়ে চাওক বা অসাধাৰণ বুলিয়ে চাওক, কিন্তু আপুনি নিজৰ চকুতটো সদায় হিৰ'ইনে হয়। সেই বৰষুণ জাকতটোতো মোৰ একে অনুভৱেই হৈছিলে। আচলতে আমি ভিডিঅ'নো কেলে কৰোঁ? আমাৰ সময়খিনিকে ধৰি ৰাখিবলৈ কৰোঁ। একে নহয় নাথাকে ন জীৱনবোৰ, এই কাৰণে ধৰি ৰাখিব বিচাৰোঁ। পাপনত আৰম্ভ কৰা যাত্ৰাটো জুবিনত শেষ হ'বলৈ গৈ আছিল। সাংঘাতিক ধুনীয়া দিন আছিল ৰাখি থ'ব পৰাকৈ, সেইকাৰণে ৰাখি থ'লোঁ। ইমানেই, ধন্যবাদ।